Good afternoon everyone. মোৰ নাম কুনাল দাস। আজি মই আপোনালোকক সোল ষ্টাডি CBSE ক্লাস 10 ৰ টাউন কোড পেপাৰটো সলভ কৰিবলৈ ওলাইছো। সো এটো সেট 1 ৰ পেপাৰ হয় যাৰ কোড 3211 হয়। ইয়াৰ কেইটামান ইনস্ট্ৰাকশন তলতে দিয়া আছে পেপাৰটো। বহুতে ইজি পেপাৰ আহিছে এবাৰ আৰু বহুতে আন্ডাৰষ্টেন্ডেবল। মই আশা কৰিছো যে তোমালোকে ভালকে বুজিবা আৰু বহুত ধুনিয়াকে ৰেসপন্ড কৰিবা। ফাৰ্স্টতে এইবিলাক আমি পাইছো যে নোটস এইবিলাক তোমাৰ ইনস্ট্ৰাকশনস বহুত থাকে যে এক্সামত কি মানে কৰিব লাগে ন। তো পেপাৰটো 40 মাৰ্কছৰ আহিছে আৰু টাইমিং 2 আৱাৰ্স দিয়া আছে। ইয়াৰ লগে আমাৰ এইবিলাক জেনাৰেল ইনস্ট্ৰাকশন দিয়া আছে যে this question paper completes 5 section. Question paper 5 section থাকিব A, B, C and D and E. There are 13 questions in the question paper. All the questions are compulsory. মানে এটা section of minimum 30 মানে ইয়াতে মানে যিমান কেটা সেকশন আছে সব গোটেইখিনি মিলাই কৰি 13 টা questions আছে আৰু এই questions কেটা compulsory. Section 8 1 to 5 question আছে very short type answers মানে ইয়াতে 2 marks of question or answers খিনি দিব পাৰিম যেনেকুৱা ইয়াতে মানে কৈছে answers to each other should not exceed 40 words মানে 40 words বেছি যাব না লাগে হয়নে। তারপর সেকেন্ড দিয়া আছে সেকশন বি কোশ্চেন নাম্বার 6 to 8 হোল সেকশন বি কোশ্চেন এনেকুৱা গোটেইখিনি দিয়া আছে আমাৰ ইনস্ট্ৰাকশনটো। ইয়াৰ লগে আমাৰ ফাৰ্স্ট কোশ্চেন আহিছে যে why did Indian merchant and industrialists support the civil disobedience movement? Explain এই কোশ্চেন। ফার্স্ট কোশ্চেন নাম্বার এটা আহিছে so ইয়াতে আমাৰ উত্তৰটো আছে the industrialists and the merchants supported the civil disobedience movement initially to protect their own business interests মানে কৈছে যে ইহঁতে যেটা মানে আমাৰ এই civil disobedience movement চলি আছিল মাৰ্চেন্ট হতে মানে বেপাৰী সকলে আৰু ইণ্ডাষ্ট্ৰিয়ালিষ্ট সকলে কৰিছে civil disobedience movement to join কৰিছে কিহৰ কাৰণে ইহঁতৰ নিজৰ বিজনেস ইন্টারেস্ট টু লেস কৰিব কাৰণে এই মুভমেন্টৰ লগত ইহঁতে এটাচ হৈছে। সো ইয়াত তোমাৰ আনসাৰ গোটেইখিনি দিয়া আছে তোমালোকে চাব পাৰিবা আৰু যিমানখিনি আমাৰ ইয়াতে আনসাৰস দিয়া আছে সেইখিনি গোটেইখিনি আমাৰ ডেসক্ৰিপচন বক্সত পাই যাবা পিপিটি হিচাপে। তো ইয়াৰ লগে আমি আমাৰ সেকেন্ড কোশ্চনত যাম। সেকেন্ড কোশ্চনটো দিয়া আছে examine the signification of pipeline as a mean of transportation in the country মানে কৈছে যে আমাৰ যোনটো ট্ৰান্সপোৰ্টেশন সিস্টেমস আছে ইন্ডিয়াৰ বা আমাৰ কান্ট্ৰি আমাৰ ইন্ডিয়া হয় ইন্ডিয়াৰ কোলো যোনটো পাইপলাইন সিস্টেম আছে যেনেকুৱা ট্ৰান্সপোৰ্ট সিস্টেম এয়াৰৱে হ'ব পাৰে থ্ৰু মানে ৰেলৱে হ'ব পাৰে ওৱাটাৰৱে হ'ব পাৰে যোনফালে আমি আমাৰ বস্তুখিনি মানে ট্ৰান্সপোৰ্ট কৰিব পাৰো এটা জায়গাৰ পৰা আনটো জায়গালৈ। তো ইয়াৰে উত্তৰটো আমি চাম কি হ'ব। The pipeline transport network is a new arrival in the transportations of India. Transport of crude oil, petroleum product and natural gas from oil and natural gas feed to refinery. মানে কৈছে যে তোমাৰ আমাৰ যোনকেটা মানে বাহিৰৰ পৰা যেনেকুৱা পেট্ৰল আমি ক'ৰ পৰা আনা হয় মানে ইম্পৰ্ট ক'ৰ পৰা কৰা হয় ইৰানৰ পৰা কৰা হয় ইৰাকৰ পৰা কৰা হয় মেবি হা। তো এইটো কাৰণে কি কৰো তাৰ পৰা ইম্পৰ্ট কৰো কি দি কৰো থ্ৰু দিস ট্রান্সপোর্ট সিস্টেম। পাইপলাইন ট্রান্সপোর্ট নেটওয়ার্ক ইজ এ নিউ অ্যারাইভাল ইন দ্য ট্রান্সপোর্টেশনস অফ ইন্ডিয়া। সো এনেকুৱাকে আমি আমাৰ বস্তু কেটা মানে ট্রান্সপোর্ট সিস্টেমটো হ্যান্ডেল কৰে। ইভেন সলিড ক্যান বি ট্রান্সপোর্ট থ্ৰু পাইপলাইন when converted into a slurry means এটা মিক্সচাৰ হয় এটা মানে তোমাৰ is a mixture of a powder means like sand this kind of things. ইয়াৰ লগে আমি আমাৰ নেক্সট কোশ্চনত যাম why has India adopted a multi party system? Explain মানে কৈছে যে ইন্ডিয়াই মাল্টি পাৰ্টি সিস্টেমটো কিয় এডপ্ট কৰিছে মানে কিয় লৈছে মানে মাল্টি পাৰ্টি সিস্টেমটো কিহৰ কাৰণে লোৱা হৈছে। এইটো একদম সিম্পল ফিলসফি এটা আছে যে
যদি এটা পাৰ্টি যদি থাকিলে হয়, এটা যদি কান্ট্ৰি যদি এটা পাৰ্টি ৰুল কৰিলে হয়, সেই পাৰ্টিটো মেবি বেয়া হ'ব পাৰে, হয় নহয়? যদি আমি ভেৰাইটি পাওঁ, মানে এতিয়া আমাৰ বহুত কেইটা পাৰ্টি আছে, পলিটিকেল পাৰ্টি বহুত কেইটা আছে, যেনেকুৱা বিজেপি হৈ গ'ল, কংগ্ৰেছ হৈ গ'ল, AAP হৈ গ'ল, আৰু বহুত ধৰণৰ পাৰ্টিজ পলিটিকেল পাৰ্টিজ আছে। তো তাৰে লগে মাল্টি পাৰ্টি চিষ্টেমটো এইটো কাৰণে কৰা হৈছে। চোৱা এনসাৰটো হৈছে India is a democratic country, মানে ইন্ডিয়া এটা গণতান্ত্রিক দেশ, ঠিক আছে? And India adopted multi-party system because of the social and geographical diversity of the nation. যোনটো মই আগতে কৈছো, through this system different and diverse parties could represent their section. যেনেকুৱা কলেজে সব মানে নিজৰ নিজৰ পাৰ্টি বেলেগ পাৰ্টি আছে মানে ইয়াতে, তো সেইকেইটা পাৰ্টি নিজকে মানে ৰিপ্ৰেজেন্ট কৰে, যেনেকুৱা নৰেন্দ্ৰ মোদী বিজেপি ৰিপ্ৰেজেন্ট কৰে, ৰাহুল গান্ধী কংগ্ৰেছক ৰিপ্ৰেজেন্ট কৰে, এনেকুৱা ধৰণৰ কথা। Power does not absorb into the hand of one single party. Power কেতিয়াও এটা সিঙ্গল পার্টি কেতিয়াও নহয়, কাৰণ আমাৰ ইন্ডিয়া এটা ডেমোক্ৰেটিক কান্ট্ৰি, এই কাৰণে মাল্টি পাৰ্টি সিস্টেমটো এই কাৰণে এডপ্ট কৰা হৈছে। যদি তোমাৰ আমাৰ হাতত হেতু মানে অপশন আছে যে আমি কাক ভোট দিব লাগে বা কাক ল'ব লাগে এজ এন আৱাৰ হেল্পাৰ বুলি ক'ব পাৰোঁ, কিন্তু ইহঁতে আমাৰ সাৰ্ভেন্ট হয়, পাব্লিক সাৰ্ভেন্ট হয়। তো এই কাৰণে ইহঁতক আমি চুজ কৰোঁ। আমাৰ যেতিয়া এটা এজ হয় আফটাৰ 18+ আমি ভোট দিব যাওঁ নে নাই, তো সেইটো কাৰণে এইখিনি বস্তুটো কোৱা এই সেশন কোৱা হৈছে। ইণ্ডিয়া ইজ এ ডেমোক্ৰেটিক কান্ট্ৰি এণ্ড ইণ্ডিয়া এডপ্টেড এ মাল্টি পাৰ্টি সিস্টেম, ঠিক আছে? ইয়াৰ লগে আমি আমাৰ নেক্সট কোৱেশ্চনত আগবাঢ়িম। How is demand deposit an essential features of money? Demand deposit to essential feature কিয় হয় money? সেইটো খুলিছে। Demand deposit shares the essential features of money in following way. মানে কেনেকুৱা? So the facility of checks against demand deposit make it possible to directly settle payment without the use of cash. মানে কৈছে যে আমি বিনা ক্যাশতো কিবা এটা বস্তু পারচেজ কৰিব পাৰো। আজিকালি দিনতো ম্যাক্সিমাম মানুহে চেকতে পেমেন্ট কৰে, বিকজ ইটস এ চেক, আমি জানো ইটস এ প্ৰমিসৰি নোট, হয় না? So single demand deposit are accepted widely as a means of payment. Along with currency, they constitute money into the modern economy. মানে চেক টু আমাৰ এটা মডাৰ্ন ইকোনমিৰ এটা পাৰ্ট হৈ গৈছে, কাৰণ এতিয়া আজিকালি যুগত ক্যাশতকে মানুহ চেক বা অনলাইন পেমেন্ট আছে, অনলাইন পেমেন্ট বহুতে ইউজ কৰে। তো সেইটো কাৰণে এই সেশনটো কৰা হৈছে। কোৱেশ্চনটো দিয়া আছে, হাউ ইজ ডিমান্ড ডিপোজিট এজ এসেনশিয়াল ফিচার্স অফ মানি? Demand deposit shares the essential features of money in following ways. The facility of checks against demand deposit make it possible to directly settle payment without the use of cash. ঠিক আছে? ইয়াৰ লগে আমি আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম। কোৱেশ্চন সবে চাব পাৰিছা? Study the given flowchart and answer the question that follow. মানে কৈছে যে এটা এটা চাৰ্ট দিয়া গৈছে, তোমালোক সবে পেপাৰত পাইছে চাগে। চাৰ্টটো বহুতে ইজি কোৱেশ্চন হয়। এইটো আমাৰ বুকতো পাবা। বুকতো এই চাৰ্টটো আছে, ইকোনমিক্সৰ মানে যোনটো আমাৰ 3rd নম্বৰ পাৰ্ট আছে সোশ্যালৰ, হেতুত আছে। which is the basic material required for garment manufacturing. এটা কি চোৱা, raw fibers, fiber production, spinning, weaving, kinetic, dyeing and finishing, garment manufacturing. তাৰ পিছত এটা গৈ গলে garment এটা বনোৱা হৈছে। তো আমাৰ কি লাগা মেইন ফোকাসটো কি হৈছে? Question to asile, which is the basic materials required for manufacturing garment manufacturing? Solution to answer hold raw fibers. Raw fibers যেনেকুৱা কটন হ'ব পাৰে, জুট হ'ব পাৰে। কটন দি পেলাও আমাৰ বহুতখিনি প্ৰডাক্ট বনোৱা হয়, জুট দিও বনোৱা হয়। So this is the answer of this question. Second part to asile, which of the following so give one example of value addition in the textile industry.
এইটো কোৱেশ্চনৰ এনসাৰটো আমি এই চাৰ্টতে পাই গৈছো চোৱা মানে ক'লো যে এই যে আমি ক'লো ফাইবাৰ প্ৰডাকচনৰ পৰা স্পাইনিংলৈ গ'ল স্পাইনিংৰ পৰা ৱেভিং ডিজাইন গ'ল তাৰপিছত ডাইং এণ্ড ফিনিশিং তাৰপিছত গাৰ্মেন্ট মেনুফেকচাৰ এই প্ৰসেসটো প্ৰতিটো ষ্টেপতে আমি ফাৰ্স্ট পেমেন্ট কৰিব লগা হৈছে হয় না নহয় তো সেই কাৰণে এটা একটা বেস্ট এক্সাম্পল গাৰ্মেন্ট হ'ব পাৰে গাৰ্মেন্ট হয় আৰু তাৰ লগত এই চাৰ্টটো তুমি দেখাব পাৰা যে শো কৰিব পাৰা প্ৰতিটো জায়গা প্ৰতিটো ষ্টেপতে মানে কষ্ট পে কৰা হয় এই কাৰণে এটা এটা টেক্সটাইল ইন্ডাস্ট্রি ভ্যালু এডিশনৰ এক্সাম্পল Second, 6 number of question 2. Number question to answer. Number question to answer. Differentiate between formal and informal source of credit. Credit means समझ जाओ ধার লোন হয় না তো ফর্মাল আর ইনফর্মাল সোর্স কি হবো পারে ফর্মাল মানে একদম সিম্পল যোন কেটা লোন আমি আমার গভর্নমেন্ট থ্রু দি মানে গভর্নমেন্ট রুল রেগুলেশন ফলো করে পাও হে কেটা হয় ফর্মাল সোর্স অফ ক্রেডিট and the second one is informal মানে ইনকেটা মানে ভাবা তুমি কারো পৰা ধার ললা যেনকা এটা মার্চেন্ট বা ব্যাপারী পৰা ধার ললা এগুলা বস্তু আমার গভর্নমেন্টৰ রুল রেগুলেশন ফলো নকৰে আৰু এটা একটা ফিচার ফর্মাল রিসোর্সৰ এটা ফিচার আছে যে ফর্মাল রিসোর্সে আমাৰ সোশ্যাল রিফর্ম সোশ্যাল ওয়েলফেয়াৰৰ কাৰণে মানে সমাজৰ কল্যাণৰ বাবে কাম কৰে ঠিক আছে আৰু ইনফর্মাল মানে প্ৰফিট মেকিং মানে ইহঁতৰ লাভটো উলাবৰ কাৰণে ইহঁতে এইখিনি কাম কৰে so formal resource actually charge lower rate of interest যোনটো মই অলপ কৈছো ইহঁতে বহুত কম ইন্টাৰেষ্ট লয় যেনকা তোমাৰ এটা বেস্ট এক্সাম্পল অফ banks and cooperatives these are the examples of formal sources now the second is informal মানে হয় যোন কেটা মানে সোর্সে আমাৰ পৰা হাই ৰেট মানে হাই ইন্টারেস্ট মানে চার্জ কৰে সেই কেটা কোৱা হয় informal source of credit ইয়াৰ লগে আমাৰ informal source of credit or example হল traders employees friends relatives or money lenders যোনে ধার দিয়ে second question of the exam 6b how does a bank work as a key component of financial system explain এটো কোৱা হৈছে যে ব্যাংকে কেনেকাকে নিজৰ ফাইনান্সিয়াল সিস্টেমটো মানে মেইনটেইন কৰে এটো কথা কৈছে তো একদম সিম্পল এফনা আমার 6 নম্বর প্রশ্নটো আছে 6 নম্বর প্রশ্নটো আছে যে how does a bank work as a key component of the financial system explain ঠিক আছে এটো অ্যানসারটো আছে a financial system is an economic arrangement wherein financial institution facilitate the transfer of funds and assets between borrowers, lenders and investors. Its goal is to efficiently distribute economic resource to promote economical growth and generate a returns of investment means ROI. ROI is 8% ahe maximum ROI full form on return of investment for marketing participants. মানে এটা ব্যাংক কি কৰে যেতিয়া এটা ব্যাংক এটা কেনেকৈ স্টার্ট হয় ইহঁতে মানি লেন্ডার্স বা লেন্ডার্স বৰোৱাৰ্স আৰু ইনভেষ্টৰৰ পৰা কালেক্ট কৰে পইচা লৈ পালে ইহঁতে নিজৰ মানে ব্যাংকটো স্টার্ট কৰে তাৰ পিছত তাৰে ওপৰত মানে যেনকা আমি এটা কাস্টমাৰ মই গৰু ব্যাংকলৈ মই এটা পাসবুক খুলিলো তাতে তো মই তাতে পেমেন্ট কৰিলো মোৰ সেভিংস এটা যে ৰাখি আছো আমাক ভাবি ইন্টারেস্ট কেনেকৈ দিয়ে মোৰ সেভিংস পইচা কেটা বেলেগ জায়গাত ইনভেস্ট কৰি পালে তাৰ পৰা ইন্টারেস্ট এটা উলাই পালে হেতু এমাউন্টে আমাক দিয়ে তো হেতু এনসার হেতু বুঝা যে হাউ ডাজ এ ব্যাংক ওয়ার্ক এজ এ কি কম্পোনেন্ট অফ ফাইনান্সিয়াল সিস্টেম তো ফাইনান্সিয়াল সিস্টেম এখিনি হয় যে এজনৰ পৰা লৈ ইহঁতে ইনভেস্ট কৰি পালে যোনটো মূল উলাই তাৰে আধা আৰু তাৰে 1% সেই পাৰ্টিকুলাৰ মাউন্ট দি পালে বাকিখিনি ইন্টারেস্ট ইহঁতে নিজৰ থাকে হেতু ফাইনান্সিয়াল সিস্টেম Second, 7 number question to asile it's an essential to preserve folk tradition in order to discover one national identity and store a sense of pride in one past support the statement in reference to India
মানে folk tradition এই দুটা ওয়ার্ড শুনিলে কি বুঝা যায় মানে আমার যোনটো মানে কালচার আছে folk tradition তো আমার যোনটো কালচার আছে এই কোশ্চেন এটো কৈছে যে কালচার যোনকেটা আছে হেকেটা আমি আমার যোনকেটা নিজা কালচার আছে হেকেটা আমি হেৰাব নালাগে হেকেটা আমি সদায় মানে বাসে জীয়াই ৰাখিব লাগে আমাৰ ভিতৰত জীয়াই ৰাখিব লাগে হয় না তো হেতু কাৰণে nationalism spread when people began to believe that they are all part of the same nation when they discover some unity that bind them together. History, fiction, folklore and songs, popular print and symbols all played a part in the making of nationalism. We should not forget our old folk tradition. In fact, we should also accept new tradition and carry forward both at same pace. মানে আমার যোনটা কালচার আছে হেকেটা আমি চলাই যাব লাগে হেকেটাকে আমার ফলো কৰি যাব লাগে ইয়াৰ পিছত সেকেন্ড কোশ্চেনটো আছে 7 নম্বৰৰ এটো বি এটো এ আছিল এটো বি explain the role of the election commission in the registration and recognition of political parties in India আমাৰ যোনটো ভোট হয় ইলেকশন হয় এটো কোনে ফলো কৰে ও পাৰা নাই এটো আমাৰ ইলেকশন কমিশনে গাইড করে হয় না the election commission is regarded as the guardian of election in the country in every election it issue a model code of conduct for political parties and candidates to conduct election in a free and fair manner গোটেইখিনি ইলেকশনৰ সিস্টেমটো ইহঁতে হ্যান্ডেল কৰে মানে ইলেকশন কমিশনে হ্যান্ডেল কৰে টিকেট দিয়াৰ পৰা ভোটৰ কিমানখিনি ভোট পাইছে এন অল এটা গোটেইখিনি ইলেকশন কমিশনে কামটো গাইড কৰে এটো অ্যানসারটা এটা দিয়া আছে during follow some guidelines to prevent the use and misuse of government power to enhance its chance to win election or transfer some government official etni লিখিললে হৈ যাব তাৰ পিছত 9 নম্বৰ এতিয়া আমাৰ নেক্সট কোশ্চেনটো আছে কোশ্চেন নম্বৰ 9 a democracy is a better form of government than any other alternatives analyze the statement so actually to answer the negative लिखा আছে democracy is a better form of government than an other alternative because of the following factors এই কেটা ফ্যাক্টরসৰ কাৰণে ডেমোক্ৰেসিটো আমাৰ গভৰ্নমেন্টৰ কাৰণে ভাল কিয় so democracy promotes equality among citizens first point second whole democracy provides a method in order to resolve conflict third democracy allows room to correct mistakes fourth democracy enhances the dignity of the individual and fifth democracy also improve the quality of decision making এই কেটা পয়েন্টস যোনটোৰ কাৰণে মানে আমাৰ ডেমোক্ৰেসি মানে গণতান্ত্ৰিক ডেমোক্ৰেসি এইটো কাৰণে আমাৰ গভৰ্নমেন্টৰ কাৰণে বেটাৰ বেলেগ অল্টাৰনেটিভস ইয়াতে দিছে ন that any other alternatives তাৰপিছত আমাৰ 9 নম্বৰ বি কোশ্চন মানে 9b কোশ্চন analyze the reason for the overwhelming support for the idea of democracy all over the world ঠিক আছে ইয়াৰ आंसर का सेट है despite any shortcoming that we might witness in a democratic model of governance it is still the most preferred form of government all over the world including in South Asia माने हमारे इंडिया में है some reason for this are given below people have the right to choose who govern them through regular election माने কৈছে আমাৰ সরকারটো
কয় না এটা কথা আছে না সরকার যেনকা আমি বনাব পাৰো বেয়া কৰিব পাৰো এটোই হল কথা আমি এটা সরকার গঢ়ো আমি এটা সরকার নমায়ো এতিয়া যে ইলেকশনস কেটা যোন পার্টি জিকি আছে পলিটিক্যাল পার্টি যোনটা জিকি আছে হেকেটা আমি সিলেক্ট কৰিছো যে এও আমাৰ ৰিপ্ৰেজেন্টেটিভ হয় না এও আমাৰ নরমালি স্টার্ট করা জাস্ট জোর শেষ তাৰপিছত আমাৰ সেকেন্ড পইণ্টটো আছে the elected government is answerable to the people and to assure its stability has to deliver on its promise মানে কৈছে যে ইহঁতে যে ইলেকশনৰ সময়ত যে ইহঁতে প্ৰমিস কৰে যে আমি আপোনালোকৰ কাৰণে ৰাস্তা বনাই দিম আমি আপোনালোকৰ কাৰণে এইটো কৰি দিম সেইটো কৰি দিম পিছত ইহঁতে এইটো এনসাৰটো দিবলগীয়া হৈছে আজি দিব নোৱাৰে তালে আৰু কৰাৰ একো নাই নেক্সট টাইম ভোট নাপাব সেইটোৱে হ'ল কথা সেইটোৱে হয় মানে যেটা আমাৰ মানে হৈ আছে মানে ৰিসেন্ট আমাৰ প্ৰেজেন্ট লাইফত যোনখিনি হৈ আছে সেইখিনিৰ ওপৰতে কৈছো যে এন ইলেক্টেড গভৰ্নমেন্ট ইজ এনসাৰেবল টু দ্য পিপল সদায় ইহঁতে এনসাৰ কৰিব লাগিব কিন্তু মানুহে ইহঁতক বনাইছে হয় না নহয় আমাৰ মানে নৰ্মেল সিটিজেন হতে ইহঁতক আমাৰ সিটিজেনে ইহঁতক এটা পোষ্ট দিছে হয় না তো আমি ইহঁতৰ পৰা এনসাৰ ল'ব পাৰিম ডেমোক্ৰেসি এচিয়ৰ ট্ৰান্সপাৰেন্সি এইটো মিনিং হ'ল ডেমোক্রেসি মানে গণতন্ত্রটো একদম ট্রান্সপারেন্ট হ'ব লাগে মানে একো ওপৰত থাকিব নালাগে সব মানুহৰ দেখিব পাৰি মানে হা ইটস accommodates diversity and promotes inclusion and equality fifth point it gives an equal chance of participation to all the citizens okay তো সমান চান্স দিয়া হয় তো সবে জানে an important pillars of democracy is ensuring the dignity and freedom of people মানুহৰ সন্মান আৰু ফ্ৰীডম মানে আজাদী কিন্তু আমি ফ্ৰীডম বুলি কওঁ সেইটো বৰকাৰ থাকিব লাগে মানে এটা এটা মানে চলি থাকিব লাগে ফ্ৰীডম মিনিষ্টাৰ আৰু ইডিগেটিভ থাকিব লাগে মানুহৰ মানে ডেমোক্ৰেটিক ৱৰ্ল্ড মানে ডেমোক্ৰেটিক কান্ট্ৰি the true power lies with people মই যোনটো অলপ কৈছো মানুহৰ তাতে পাৱাৰ আছে মানে আমাৰ সিটিজেনৰ তাতে পাৱাৰটো আছে যে কেনেকাকে আমি এটা মানুহ উঠাব পাৰো নমাব পাৰো lastly democracy has proven to be a better model than directorship aristocracy or any other form of governance ঠিক আছে তাৰপিছত আমাৰ 10 number question 10 number question to examine the factors which facilitate dictatorship facilitate na 3 2 1 examine the factors which facilitate globalization in India globalization means spread our production information technology and all important factors are historical economy resources market aro aseba production issue political industrial organization technologies ha ebla ki pale amar eta amar ki hoy ebla ki amar country ki hobo develop hobo মানে নহয় ebla যদি আমরা এটা country যদি ebla বস্তু ভালকে মেইনটেইন কৰা হয় সেই countryটো বহুত জলদি গ্রোথ হবো ডেভেলপ হবো তো আমার ইন্ডিয়া obviously developed country হয় না নহয় history says that trade routes were made over the year so that goods from one kingdom or country moved to another the well known Silk Route from east to west is an example of historical factors মানে historical factors মানে কি যেটা মানে তোমার যুদ্ধৰ সময় যেটা মানে ওয়ার হৈছিল তেতিয়া বহুত মানুহ পাকিস্তানৰ পৰা ইন্ডিয়ালৈ শিফট হৈছিল হয় না নহয় তো হেতু কৈছে যে এটা ষ্টেটৰ পৰা আৰু এটা কান্ট্ৰিৰ পৰা এটা কিংডমৰ পৰা আৰু এটা কান্ট্ৰিলৈ মুভ অন কৰাটো এক প্ৰকাৰৰ হিষ্টৰিকেল মানে ফেক্টৰ হয় না নহয় good traders trade route were made over the year so that good from one kingdom or country moved to another second economy the cost of goods and value to the end users determine the movement of good and value addition the overall economy of a particular industry or trade is an important factor in globalization
কস্ট অফ গুডস এন্ড ভ্যালু মানে সবে জানা বস্তু বানিৰ দাম হয় নহয় হেতু আমি যদি মানে ভালকে যদি মানে মেইনটেইন কৰো বা ইম্পোর্ট এক্সপোর্টৰ মানে এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ হয় দেই গ্লোবালাইজেশন ইম্পৰ্টেন্ট ফ্যাক্টৰ ইকোনমি তাৰপিছত সেকেন্ড আছে resources and market natural resources like minerals coal oil gas human resource water etc make an important contribution in globalization natural resources minerals মানে বহুত ধৰণৰ minerals পোৱা যায় gas coal মানে কয়লা সবে জানা gas এগুলা resource and marketing or এটা important part resource and marketing factors তাৰপিছত production issue মানে তো সবে জানা কোনটো বস্তু আমি product মানে নিজে মানে produce কৰো হয় না যেটা বস্তু আমি manufacture কৰো যারা হয় ইন্ডিয়া এইটা production issue যেটা পৰি যায় সো political issues বোৰ যেটা আমাৰ হৈ থাকে country হৈ থাকে political issues of country makes globalization channelized political bosses the regional trade understanding or agreements determine the scopes of globalization trading in European Union and special agreement in the worldwide Soviet bloc and SAARC are examples. Taking on also industrial organization technology develops in the area of product mix and farms are helping organization to expand their operation the hire of service and procurement of sub assemblies and components have a strong influence in the globalization process এটো হৈ গল আমাৰ ইন্ডাস্ট্রিয়াল অর্গানাইজেশনৰ ওপৰত তাৰপিছত আছে টেকনলজি মানে আজিকালি যুগত টেকনলজি বহুত এডভান্স হৈ গৈছে আগত যেতিয়া তোমাৰ 2005 মানত যেটা যাও 2G সিম আছে এটা সিমতে ধৰা এটা 5G ওলাব লাগে কেদিনৰ পিছত সম 10G সিম ওলাই গ'ল তাৰ মানে ভাবা টেকনলজিটো আমাৰ কিমান ডেভেলপ হৈছে হয় না নহয় তাৰপিছত সেকেন্ড আছে access how globalization has touches the lives of the larger society 10B হয় দুটা অপশন আছে না A and B তোমারা যেটু ভাল পাইছা এই লিখছা দিবি তো ইয়াতে সোয়া globalization is associated with rapid and significant human change the movement of people from rural to urban area have accelerated and the growth of cities in the developing world especially is linked to substandard living for many concepts of national identity and family jobs and traditions are changing rapidly and significantly ঠিক আছে এগুলা গ্লোবালাইজেশনৰ ওপৰত আমি অলৰেডি কৈছো বুজাইছো যে তেনেকৈ আমাৰ মানে production কেটা আমাৰ product কেটা কেনেকৈ স্প্ৰেড কৰিব লাগে হয় না নহয় হেতুৰ ওপৰতে production মানে কি দিয়া হৈছে large value of money movement increase volume of trade and change in information technology and communication all are all integral to a global world আমার যেটা বস্তু সেটা বস্তু মানে কি কইছে মানি large volume of money movement increase আমার যেটা আমি এটা আমার বস্তু আমার ইন্ডিয়ার এটা বাবা ম্যানুফ্যাকচার করা বস্তুটো আমি যেটা বাহিৰত তোমাৰ বাহিৰত যেটা ট্রান্সফার করব হয় না নহয় তো হেতু ভ্যালু বাঢ়ি যায় কি বহুত ধৰণৰ ট্যাক্সেস এন্ড অল এড হৈ পেলাই ইনক্লুড হৈ পেলাই তাৰপিছত এই বস্তুটো তাতে পোৱা যায় হয় না নহয় সেইটো কৰি দিছে তাৰপিছত সেকেন্ড আছে there is also a significant movement of people from one country to another for trade and work মানে একটা কান্ট্রিৰ পৰা আনটা কান্ট্ৰিত গৈ পেলাই কাম কৰা আজিকালি তো ম্যাক্সিমাম লোকে মানে আমাৰ যেটা রুরাল মানে রুরাল যেটা আমি আরবান এরিয়াৰ পৰা মানুহকেটা আহে মানে রুরাল এরিয়াৰ পৰা আরবান এরিয়াত আহে হয় না নহয় কাম কৰিবৰ কাৰণে তো হেতু কৈছে such increase the movement of goods labors and service have weakened national barrier and restrictions that are imposed by nation states যিমান মানুহ কাম কৰিব ইমানে আমাৰ দেশৰ উন্নতি হ'ব হয় না নহয় তো হেতুৰ ওপৰতে কৈছে global interaction rather than isolation has been the basic of economic progress in the world trade along with migration মানে এটা জায়গাৰ পৰা আন জায়গালৈ শিফট কৰা communication মানে কথা বাৰ্তা কোৱা and
dissemination of scientific and technical knowledge has helped to break the dominance of rampant poverty and the pervasiveness of nasty, brutish and short-lived that characterize the world, and yet, despite all the progress, life is still several nasty, brutish and short for a large part of the world population. जिमान मानव बाढ़ी आसे, इमाने population तो बना हमारे increase हुए आसे, जिमान population increase हुए आसे, इमाने हमार की work माने काम बहुत कम हुए आसे, है ना हमारे आजकल सागरी कुआई बहुत टान हुए आसे, no? एक तो कारण है. So यार इसका हम second का प्रश्न आसे, इतना हमें read the case given below carefully and answer the question that follow. माने यार हम पैसेज दिया गुसे, ठीक है से? एक पैसेज टू accordingly कोही पड़े, हालके तो कोहा पिसटे आमी इतने आंसर उलाओ पड़े. First answer दिया के ये so why was freedom considered an inalienable right of the Indian people. ठीक है से? इतना आंसर यहाँ पर लिखो पड़ेगा. Freedom considered as we believe that it is the inalienable rights of the Indian people as of any other people to have freedom and to enjoy the fruit of their toil and have the necessity of life so that they may have full opportunities of growth. Why was Purna Swaraj considered essential by the people of India? If गोटे किनी तुम्हें आंसर्स एक पैसेज ले पाई जाओ, है ना? जे Purna Swaraj को consider करा हुआ है इंडिया, no? ताकि the explain the significance of the Lahore session of Congress 1930 Lahore session to करा हुआ है. है ना? क्यों करे करा से एक पैसेज पूरा तुम गम पाओ बोले. Twelve number question of same passage और एक question है, ठीक है सर? Lifeline of national economy. For a long time, trade and transport were restricted to a limited space. मतलब ये science और technology ऊपर ही passage किया गया है. और ये first में तो question is how is science an important factor in the development of transport? साइंस तो हमारे क्यों इमान इम्पोर्टेंट है? मैं साइंस तो क्यों इम्पोर्टेंट फैक्टर है डेवलपमेंट ऑफ ट्रांसपोर्ट साइंस की काम से. सो ट्रेड आरो ट्रांसपोर्टर माने आता लिमिटेड एट द स्पेस. बुझिसा? हेतु कारणे नॉट ए साइंस और टेक्नोलॉजी इन्वॉल्व কৰিছে. যোনটোৰ कारणे the area of influence of trade and transport expanded far and wide. বুঝিছা? হেতু है आंसर. Section E. On the given political outline map of India on page number 11, identify the place marked as A with the help of the following information and write a correct name on the line marked near it. The place where non-cooperation movement was called due to violence due to Chorachori incidents, right? What was the Chorachori incidents to? Uttar Pradesh was it? है ना? ताबिसर on the same given map of India, locate and develop the following. ठीक है से? Same map पर follow माने तुम्हारे locate को विसर वो map दिखाई दी. ये तो है हमारा इंडिया. है ना? एटो एक इंडिया मैप में स्वाट इंडिया मैप में हमारे इंडिया बने तो लोगों ने सीधी एक खाई करने नंबर जैसे लोग प्लान रहता है. ये हमारा फर्स्ट क्वेश्चन कैसे है? Narora nuclear power point. এটা কোড আছে একটু সবাই জানেন
ইউপিত আছে হয় না নহয় ইয়াত Narora power plant এটা আছে তাৰপিছত সেকেন্ড কি আছে বেংগলোৰ সব ইয়াতে অৰ দি আছে এটা এটা আমি দুটাই কৈ দি আছো যে বেংগলোৰ সফটওয়্যাৰ টেকনলজি পাৰ্ক কোড আছে এটো आंसर क्वेश्चनতে आंसर দিয়া আছে বেংগলোৰতে আছে কিন্তু বেংগলোৰত কোড আছে এটা জানা নাই সিভি ৰমন নগৰত আছে ঠিক আছে দেখাই দিব মেপত এবাৰ 8 years ঠিক আছে তাৰপিছত ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট এটো ক'ত আছে সবে জানো দিল্লীত আছে মানে নিউ দিল্লী ইয়াত নিউ দিল্লী एक्चुअली कोबोले न्यू दिल्ली तो আছে न्यू दिल्ली কোড আছে एक्चुअली এটো নিউ দিল্লিৰ পৰা 16 কিলোমিটাৰ দূৰত আছে নিউ দিল্লী যেটো মানে সিটি আছে সিটিৰ পৰা 16 কিলোমিটাৰ দূৰত আছে এয়াৰপোৰ্ট ইন্টাৰনেশ্যনেল ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট তাৰপিছত কোৱেশ্চনটো আছে এটো Following the following questions are for the visually impaired candidate. Only live on question number 13. ठीक है सर? तो हम कोई लिख आंसर जाने लो हाल. Name the state where the sessions of Indian National Congress was held in 1927. कौन हो सर ये? कौन है? कौन हो सर? এটো হইছিল মাদ্রাস এটা কি হয় মাদ্রাস তো এটা আমি কি বলবো তো চেন্নাই বলি কও না এটা আমরা চেন্নাই বলি কও রাইট তাৰপিছত ইয়াতো তোমাৰ 13.2 A. Name the state where Narora nuclear power point is located. So already mo question UP আছে হয় না না তাৰপিছত where is the state name the state where Bangalore software technology park is located এটো কোৱা হৈছে ক'ত আছে বেংগলোৰতে আছে হয় না name the city where Indira Gandhi airport is located ইন্দিৰা গান্ধী এয়াৰপোৰ্ট কোড আছে এটো কোনসু নিউ দিল্লীৰ আছে হ্যাঁ গোটেইখিনি আছে মানে এটো মানে এটো বেলেগ কোশ্চেন তোমালোক সাকে এটা কৰা নাই তোমালোকৰ কাট নহয় এটো ন এটি তোমালোকৰ কোশ্চেনটো সো পেপাৰ বহুতে ইজি আহিছিলে মই আশা কৰিছো তোমালোকে গোটেই সেশনটো ভালকে চাইছা এন্ডলৈকে চাইছা থ্যাংক ইউ সো মাচ আমার এই চ্যানেলটো লাইক করিবা আৰু stay tuned with us so that you can get such kind of notification related to your exams and all.